আমাৰ সকলোৰে সুৰক্ষাৰ কবচটো আজৰি আনিব পাৰিব লাগে মই আপোনালোকক অনুৰোধ জনাইছো আপোনালোকৰ বিষয়ববীয়াসকলক আপোনালোকৰ নেতৃত্বক আপোনালোকে অনুৰোধ জনাওক আপোনালোকে হেঁচা প্ৰয়োগ কৰক যাতে এই সংগ্ৰামখনত সকলোৱে অৱতীৰ্ণ হয় অধিক তীব্ৰতৰ কৰাৰ বাবে আমি আগবাঢ়িছো আমি কি কৰিম যে অহা 1 ফেব্ৰুৱাৰী 2025 তাৰিখে আমি কোলা দিৱস পালন কৰিম হেদিনা যদি ইলেকশ্যন কমিশনৰ কোড অফ কণ্ডাক্টটো থাকে তথাপিও আমি প্ৰতিবাদ সাব্যস্ত কৰিম প্ৰথম কথা হেদিনা আমি প্ৰত্যেকে কোলা বেজ পৰিধান কৰিম দ্বিতীয় কথা যাৰ সামৰ্থ্য হয় সেই সামৰ্থ্য অনুযায়ী নিজৰ নিজৰ কাৰ্যালয়ত যদি হেদিনা ইলেকশ্যন নাথাকে নিজৰ নিজৰ কাৰ্যালয়ৰ সন্মুখত 1 ঘণ্টা হলে অৱস্থান গ্ৰহণ কৰিব তাৰ উপৰিও ফেসবুক টুইটাৰ সোশ্যাল মিডিয়া যিমান বিলাক আছে আপোনালোকৰ ডিপি বিলাকত ব্ল্যাক বেকগ্ৰাউণ্ডত হোৱাইট আখৰেৰে ওপিএছ লিখিব এটু এটা সোশ্যাল মিডিয়া এটা ডাঙৰ মানে আমাৰ সোর্স আন্দোলনৰ কাৰণে আমি সকলোকে স্পষ্টভাৱে জানো মই হেদিনা আশা কৰিম যে অসমত বসবাস কৰি থকা 8 লাখ কৰ্মচাৰী শিক্ষক সকলৰ অধিকাংশই এই ক্ষেত্ৰত অংশগ্ৰহণ কৰিব এই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী হওক ৰাজ্য চৰকাৰৰ কৰ্মচাৰী হওক দ্বিতীয় কথা আমি অহা বিধানসভাৰ সন্মুখত মানে কি বাজেট বিধানসভাৰ বাজেট অধিৱেশন চলিব আৰু তাৰে এটা নিৰ্দিষ্ট দিনত আমি গুৱাহাটীত বিশাল ধৰ্ণা কাৰ্যসূচী আমি কৰিম আৰু এই ধৰ্ণা কাৰ্যসূচীত আপোনালোকৰ প্ৰত্যেকে যাতে সকলোৱে আগ্ৰহ কৰি এই কাৰ্যসূচীত যাতে অংশগ্ৰহণ আৰু সফল কৰে তৃতীয় কথা অহা মে মাহৰ 1 তাৰিখে আমি অসমৰ কৰ্মচাৰী ইতিহাসত আটাইতকৈ ডাঙৰ কৰ্মচাৰী সমাবেশ আয়োজন কৰিম গুৱাহাটীত গতিকে এই ক্ষেত্ৰত আপোনালোক সকলো হাজু হওক তাৰ ওপৰে আমি বিভিন্ন কেইটামান আমি সিদ্ধান্ত গ্ৰহণ কৰিছো এটা হৈছে যে আপোনালোকৰ প্ৰত্যেকে কাকত আৰু সোশ্যাল মিডিয়াত অসম চৰকাৰলৈকে পত্ৰ লিখক নিজৰ নিজৰ সমস্যাৰ কথা নিজৰ নিজৰ উপলব্ধিৰ কথা লিখি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা বিভিন্ন জনক অসম চৰকাৰক আপোনালোকে অনুৰোধ পত্ৰ প্ৰেৰণ কৰক আৰু কাকতৰ যোগেদি প্ৰচাৰ কৰক সোশ্যাল মিডিয়াতে প্ৰচাৰ কৰক যিসকলে লিখে সাধাৰণতে লিখে আমাৰ বিভিন্ন কাকতে পত্ৰ লিখে সোশ্যাল মিডিয়াত ভালকৈ লিখে তেওঁলোকক অনুৰোধ জনাইছো যে এনপিএছ ওপিএছ ইউপিএছৰ ওপৰত ধাৰাবাহিকভাৱে আপোনাৰ নিজৰ নিজৰ লিখনি প্ৰকাশ কৰক প্ৰত্যেকটা অঞ্চলতে আমি হিদিনাখনে এটা ডাঙৰ মানে কাৰ্যসূচী এটা আৰম্ভ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো প্ৰত্যেকে মত দিছে যে প্ৰত্যেক কাৰ্যালয়তে পুনৰ আলোচনা চক্ৰ হওক এৱাৰনেছ কেম্পেইন চলক আৰু বিশেষকৈ সকলো সংস্থা সংঘৰ বেছিভাগ শীৰ্ষ পদবীত থকা ব্যক্তিসকল গুৱাহাটীত থাকে মই অনুৰোধ জনাইছো গুৱাহাটীৰ প্ৰত্যেকটো কাৰ্যালয়তে যাতে এই বিষয়ত আলোচনা চক্ৰ হয় আপোনালোকে আমাক খবৰ দিব কোনবা নহয় কোনবা যাব গুৱাহাটীৰ বাহিৰতো আমাক জিলা সমিতিসমূহক অনুৰোধ জনাইছো তেওঁলোকে সংগঠিত কৰক আৰু যদি হে জিলা সমিতিসমূহে আপোনালোকক পোৱাও নাই এতিয়ালৈকে তেওঁলোকৰ যোগাযোগতো নাই তেতিয়া হলেও আপোনালোকে নিজাববীয়াকৈ হলেও আপোনালোকৰ কাৰ্যালয়ত তেনেকুৱা আলোচনা বিলোচনা বা কৰ্মশালা ইত্যাদি পাতক তাৰ মাজেদি আমাৰ এনপিএছ ইউপিএছ আৰু ওপিএছৰ বিষয়ত মানুহৰ মাজত আৰু মানে আলোচনা বিলোচনা হওক আৰু এৱাৰনেছকে হওক কিছু জিলাসমূহৰ কৰ্মচাৰীসকলক মই অনুৰোধ জনাইছো জিলাসমূহৰ বিষয়ববীয়া যিসকল আছে যিকোনো দলতে যিকোনো কৰ্মচাৰী শিক্ষক সংস্থা সংঘৰেই নহওক তেওঁলোকক মই অনুৰোধ জনাইছো তেওঁলোকে যাতে জিলাৰ কৰ্মচাৰীসকলক সংগঠিত কৰাৰ বাবে সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ জিলা সমিতিসমূহৰ লগত যোগাযোগ কৰক আঞ্চলিক সমিতিসমূহৰ লগত যোগাযোগ কৰক আমাৰ জিলা সমিতি আৰু আঞ্চলিক সমিতিসমূহে যোৱা কিছুদিনত যথেষ্ট কষ্ট কৰি আছে যোৱা কিছুদিন নহয় 2018 ৰ পৰা যথেষ্ট কষ্ট কৰি আছে নিজৰ শক্তি নিজৰ সামৰ্থ্য নিজৰ ধন সকলো খৰচ কৰি তেওঁলোকে কাম কৰি আছে এনপিএছৰ বিষয়ত ৰাইজৰ মনত অসমৰ কৰ্মচাৰীসকলৰ মনত সকলো ধৰণৰ প্ৰশ্নৰ যাতে কি কয় এটা এৱাৰনেছ কেম্পেইন